নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। গ্ৰেপ্তাৰ হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। দুটা জামিনবিহীন গোচৰ আৰু অন্য 6টাকৈ গোচৰ ৰুজু কৰা হৈছে ভূপেন বৰাৰ বিৰুদ্ধে। আৰু ভূপেন বৰাই ভাৰত জোৰো ন্যায় যাত্ৰাৰ সময়ত আইন শৃংখলা নমনাৰ বাবে প্ৰশাসনক বাধা দিয়াৰ বাবে প্ৰশাসনৰ লগত সংঘৰ্ষত লিপ্ত হোৱাৰ বাবে এই ধৰণৰ গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। আৰু আজিৰ দিনটোত ভূপেন বৰাক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। দিনৰ 11 বজাত থানাত হাজিৰ হ'ব লাগিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। আৰু তাৰ পাছতেই গ্ৰেপ্তাৰ হ'ব নেকি ভূপেন বৰা, এয়া এই সময়ৰ এক ডাঙৰ প্ৰশ্ন। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। আজি থানাত হাজিৰ হ'ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। বৰাৰ বিৰুদ্ধে জামিনবিহীন দুটা আৰু সৰ্বমুঠ 8টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ভাৰত জোৰো ন্যায় যাত্ৰাত আইন ভংগ কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে। দুপৰীয়া 11 বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক থানাত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনাইছোঁ। গ্ৰেপ্তাৰ হ'ব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা? এয়া ৰাজ্যৰ ৰাজনীতিৰ আজিৰ দিনটোৰ এক ডাঙৰ প্ৰশ্ন, এক ডাঙৰ বিষয়। কিয়নো ভূপেন বৰা যি ভাৰত জোৰো ন্যায় যাত্ৰা আছিল, অসমত আহি ৰাহুল গান্ধী উপস্থিত হ'ল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাৰত জোৰো ন্যায় যাত্ৰাৰ যি শোভাযাত্ৰা, সেই কাৰ্যসূচী অব্যাহত আছিল। তাৰ মাজতেই দেখা পোৱা গৈছিল যে বিভিন্ন প্ৰান্তত ৰাজ্যৰ আচলতে ভাৰত জোৰো ন্যায় যাত্ৰাক লৈ বিভিন্ন ধৰণৰ বেমেজালি হ'ল। আৰক্ষী প্ৰশাসনৰ সৈতেও হতাহতি হ'ল। আৰু তাৰ পাছতেই কিন্তু ভূপেন বৰাক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হ'ল। এতিয়া দেখা পোৱা গৈছে যে অসম আৰক্ষীয়ে আইন ভংগ কৰাৰ অভিযোগত ভূপেন বৰাৰ বিৰুদ্ধে 8টাকৈ গোচৰ নিজাববীয়াকৈ অসম আৰক্ষীয়ে ৰুজু কৰিছে। তাৰে দুটা গোচৰ জামিনবিহীন। আৰু এই দুটা গোচৰৰ ভিত্তিতে ভূপেন বৰাক আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে নেকি, তাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত লোকসভা নিৰ্বাচনক লৈ যি কুচকাৱাজ আৰম্ভ হৈছে, তাৰ বাবে অসমত আহি উপস্থিত হৈছিল ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশতে ভাৰত জোৰো ন্যায় যাত্ৰা অব্যাহত আছিল। আৰু প্ৰতিখন ৰাজ্যতে বিজেপি শাসিত ৰাজ্যতে ভাৰত জোৰো ন্যায় যাত্ৰাক বাধা প্ৰদান কৰিবলৈ চেষ্টা চলোৱা হৈছিল। অনুৰূপ ধৰণে অসমতো সেই ভাৰত জোৰো ন্যায় যাত্ৰাক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। মহানগৰ গুৱাহাটীত ভাৰত জোৰো যাত্ৰাৰ শোভাযাত্ৰাৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছিল, নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে। তাৰ সমান্তৰালভাৱে ৰাহুল গান্ধীয়ে মহানগৰীৰ মাজমজিয়াত সংবাদমেলৰো আয়োজন কৰিব নোৱাৰিব বুলি নিশ্চিত কৰিছিল প্ৰশাসনে। তাৰ পাছতেই কিন্তু খানাপাৰাত আমি দেখিলোঁ যে ভাৰত জোৰো ন্যায় যাত্ৰাৰ যি শোভাযাত্ৰা, অগণন কৰ্মী লগত লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়েও গুৱাহাটী মহানগৰীত সেই ভাৰত জোৰো ন্যায় যাত্ৰা যি শোভাযাত্ৰা সোমাবলৈ চেষ্টা চলাইছিল। তাৰ পাছতে আৰক্ষীৰ সৈতে হতাহতি হৈছিল। সেই একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা ভাৰত জোৰো ন্যায় যাত্ৰাত কিন্তু আৰক্ষীৰ প্ৰশাসন বা বিজেপি কৰ্মীৰ সৈতে বা অন্যান্য যিসকল অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হোৱাৰ দিনটোতো দেখিবলৈ পাইছিলোঁ যে জয় শ্ৰীৰাম এফালে ধ্বনি দিছিল। আৰু তাৰ পাছতেই দুটা ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল। তাৰ পাছত অসম আৰক্ষীয়ে কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল নিজাববীয়াকৈ। দুটা জামিনবিহীন গোচৰ আছে। আমি এই মুহূৰ্তত সেয়া পুনৰবাৰ জনাইছোঁ। এই দুটাকৈ জামিনবিহীন গোচৰৰ ভিত্তিতে আজি ভূপেন বৰাক থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে দিনৰ 11 বজাত। আৰু যদিহে এই দুটা গোচৰৰ ভিত্তিতে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ কিন্তু সম্ভাৱনা আছে এই মুহূৰ্তত। সেয়া আমি 11টা বজালৈ ৰ'ব লাগিব। 11 বজাৰ পিছত সেয়া নিশ্চিত হৈ পৰিব আচলতে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰা হ'ব নে নহয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।
সিপাহী এজনী পৰি আহিলে ঘৰখন